তৰা তুমি মোৰ একেবাৰে পছন্দৰ নহয় মোৰ লৰাই তোমাক ভাল পালে বাবেহে মই এইখন ঘৰৰ বোৱাৰী হিচাপে তোমাক গ্ৰহণ কৰিছো কিন্তু তুমি মোৰ পছন্দৰ নহয় মোৰ পছন্দৰ এইখন ঘৰৰ ডাঙৰ বোৱাৰীহে তাই আমাৰ লগত ষ্টেটাছ মিলে তাই চহৰৰ ছোৱালী ধনী ঘৰৰ তুমি গাঁৱৰ তেনে দুখীয়া ঘৰৰ ছোৱালী তোমাৰ লগত আমাৰ একো ষ্টেটাছ নিমিলে আমাৰ ঘৰৰ পৰা যোৱা কেইজনমান গেষ্টক শুশ্ৰূষা কৰিবৰ বাবেও তোমালোকৰ অকাত নাই এতিয়া এইখন ঘৰত তুমি মোৰ মতে চলিব লাগিব এইখন ঘৰত তুমি বোৱাৰী কম চাকৰণী বেছি হৈ থাকিব লাগিব এইখন ঘৰত যিমান কাম কৰা মানুহ আছিল সকলোকে ছুটি দিলো আজিৰ পৰা এইখন ঘৰত সকলো কামৰ দায়িত্ব তোমাৰ হ'ব এইখন ঘৰত বোৱাৰী হৈ ৰাণীৰ দৰে বহি খোৱাৰ তোমাৰ অকাত নাই আৰু শুনা বিপ্লৱ অহা কালিলৈয়ে দিল্লীলৈ যাব যিহেতু তাৰ চাকৰি দিল্লীত তুমি লগতে যোৱাৰ আশা নকৰিবা তুমি নোৱাৰা যাব মা মই তেখেতৰ লগত যাব বিচৰা নাই তেখেতে মোক যাবলৈ লগ ধৰিছে কিন্তু মই নাযাওঁ কৈছো মা কালিলৈয়ে কিয় যাব লাগে আমাৰতো আঠমঙলা খাবলৈয়ে আছে আঠমঙলা তোমালোকৰ নিচিনা দৰিদ্ৰ ঘৰত মোৰ ল'ৰাই একো নাখায় নালাগে আঠমঙলা যাব এসোপামান খৰচ কৰি আমাৰ ইয়াৰ পৰা প্ৰেজেণ্ট এসোপাহে নিয়া হ'ব তাৰ পৰা আমাৰ ল'ৰাক দিবলৈ বা আমাৰ ঘৰৰ পৰা যোৱা মানুহক দিবলৈ কি আছে তোমালোকৰ ভালকৈ এসাঁজ খুৱাবলৈও অকাত নাই সোনকালে কিটচেনলৈ আহা সকলোৰে বাবে ৰাতিপুৱাৰ আহাৰ তৈয়াৰ কৰাহি মানে ব্ৰেকফাষ্ট বিপ্লৱক মই কৈছিলো যে তোমালোকৰ ঘৰ বহুত ধনী আৰু মই তেনে দুখীয়া ঘৰৰ ছোৱালী আমি গাঁৱৰ আৰু তুমি চহৰৰ তোমাৰ লগত বিয়া হ'লে আমাৰ ঘৰ দুখনৰ মিল নহ'ব আৰু বহু সমস্যাৰ সন্মুখীন হ'ব লাগিব এতিয়াতো তাকেই হ'বলৈ গৈ আছে বিপ্লৱে এইবোৰ কথা নামানি মোক বিয়া পাতি আনিলে এতিয়া মই প্ৰতিটো খোজতে নিজৰ ঘৰখনৰ বেয়া এটা শুনি থাকিব লাগিব তৰা মই শুনিবলৈ পাইছো বিপ্লৱ বোলে অহা কালিলৈয়ে যাবগৈ তুমিচোন ঘৰলৈ আঠমঙলাও নগলা বাইদেউ যাব নোৱাৰিলো বাইদেউ মোক কিয় বাইদেউ বুলি মাতিছা বৌ বুলি মাতিবা আচলতে কি জানা তৰা সমপৰ্যায়ৰ মানুহৰ লগতহে মিতিৰ কৰিব লাগে তুমি বাওনা হৈ চন্দ্ৰলৈ হাত মেলিলা এতিয়া পস্তাইছা তুমি বাৰু কিয় বিপ্লৱক ফচালা তোমাৰ প্ৰেমৰ জালত এতিয়াতো প্ৰতিটো খোজতে তুমিয়েই সহিব লাগিব কাৰণ আমাৰ শাহুমা ইমান সহজ নহয় তেখেতক হজম কৰিবৰ বাবে বহুত পাৱাৰ লাগিব মোৰ টকাৰ পাৱাৰ আছে বাবে মই হজম কৰি আছো মই টকাৰ পাৱাৰ নহ'লেও মৰমেৰে তেখেতৰ মন জিনিবলৈ চেষ্টা কৰিম বৌ মৰমেৰে তোমাক জানো মৰম কৰে তোমাক ভালেই নাপায় কেৱল বিপ্লৱৰ বাবে তোমাক এইখন ঘৰত বোৱাৰী হিচাপে ৰাখিছে তোমাক মৰমটো বাদেই দিয়া চকুৰ পৰাই দেখিব নিবিচাৰে শাহুমায়ে বৌ মোৰ বিশ্বাস আছে এদিন নহয় এদিন মই তেখেতৰ মন জিনিব পাৰিম সেই দিনটো চাবলৈ মই অপেক্ষা কৰি ৰম মনত ৰাখিবা কালিলৈ বিপ্লৱ যোৱাৰ পিছত তোমাৰ লগত কি হয় তুমি এইখন ঘৰত সুখৰ ভাত খাবলৈ নোপোৱা তোমাক পাকঘৰত ৰন্ধাৰ কথা কৈছিল নহয় কি ৰান্ধিলা গাঁৱলীয়া অইলি খানাবোৰ ৰান্ধিলা নে আন কিবা পুৰি আৰু চব্জি বনালো পুৰি চব্জি ইমান মৰ্ণিঙতে মাই গড আমি ব্ৰেকফাষ্টত পুৰি আৰু চব্জি নাখাওঁ হেল্থি কিবা খাওঁ কি যে নহয় তুমি সেই তেলত ভজা পুৰিখিনি আমি এতিয়া নাখাওঁ তুমিয়ে খোৱা মুখৰ আগত লৈ আমাৰ বাবে হেল্থি কিবা বনোৱা কি বনাম বাৰু মই কি জানো শাহুমাক সুধি লোৱা হ'ব বৌ তৰা বাথৰুমত থকা কাপোৰখিনি ধুলানে নাই হয় মা ধুলো আজি গেষ্ট আহিব বিধে বিধে ধুনীয়াকৈ অসমীয়া খানা ৰান্ধিব লাগিব গাঁৱততো অসমীয়া খানা খোৱাত পাকৈত মানুহবোৰ গতিকে আজি ময়ো প্ৰমাণ চাম কিমানখিনি ৰান্ধিব পাৰা হ'ব মা আৰু শুনা এই শাৰীখনেই ভাল লাগিছে আলহীৰ সন্মুখলৈ এই শাৰীখন পিন্ধিয়ে ওলাবা তোমাৰ কোনো অকাত নাথাকিলেও মোৰতো আছে আলহীৰ সন্মুখত তোমাকতো ভালদৰে পৰিচয় দিব লাগিব আৰু শুনা তোমাৰ দেউতাই গভৰ্ণমেণ্ট জব কৰে বুলি ক'বা মা মই কিয় ফাঁকি দিম মোৰ দেউতাই যি কৰে মই তাতেই সুখী মই দেউতাৰ বৃত্তিটোক সন্মান কৰোঁ আকৌ মই দেউতাই কি কৰে তোৰ বাপেৰে কি কৰে খেতি কৰে সেইটোক সন্মান কৰ মই যি কৈছো তাক শুনিবি তাকে নহ'বলৈ হ'লে এইখন ঘৰৰ পৰা খেদা খাবি হ'ব মা আপোনাৰ ঘৰত আহি আজি বহুত বেছি ভাল লাগিল আপোনাৰ বোৱাৰী দুজনীক লগ পাই দুয়োজনী বোৱাৰীয়ে দেখিবলৈ ইমান ধুনীয়া আৰু মৰম লগা খানাটো কোনে ৰান্ধিছিল ইমান ধুনীয়া খানা আজিলৈকে এনেকুৱা খানা মই খাইয়ে পোৱা নাই খানাটো ভাল পালে খানাটো মোৰ ডাঙৰ বোৱাৰীয়ে ৰান্ধিছিল মই ক'ত ৰান্ধিছিলো সকলোবোৰতো সৰু বোৱাৰীয়ে ৰান্ধিছে মই পাকঘৰলৈকে যোৱা নাই ডাঙৰ বোৱাৰী কোন গৰাকী পিছে ডাঙৰ বোৱাৰী মই কিন্তু তাই ৰান্ধিছে সকলোবোৰ খানা সেয়া গ্ৰীণ কালাৰৰ শাৰী পিন্ধা গৰাকীয়ে মোৰ ডাঙৰ বোৱাৰী গ্ৰীণ কালাৰৰ শাৰী পিন্ধা ডাঙৰ বোৱাৰীক আপুনি চহৰৰ পৰা বিয়া পাতা নহয় জানো
হয় সিমান সোৱাদ লগা খানা চহৰীয়া ছোৱালী ৰান্ধিছে মই আকৌ ভাবিছিলো একেবাৰে থলুৱা গাঁৱলীয়া অসমীয়া খানা ৰান্ধিছে গাঁৱৰ পৰা অহা গৰাকীয়ে বুলিহে ভাবিছিলো মানে আপোনাৰ সৰু বোৱাৰীয়ে নাই নহয় তাই এইবোৰ নাজানেই তাইৰ ৰন্ধাবোৰ খাই অলপো ভাল নালাগে একো নাই সৰু বোৱাৰী শিকি ল'বা তুমি ডাঙৰ বোৱাৰীৰ পৰা শিকি ল'লে তুমিও পাৰিবা ৰান্ধিব ঘৰত চাগে কাম বন বৰকৈ কৰিবলৈ নাপালে বিয়াই হ'লা হয় খুৰা মই শিকিম বাৰু ঠিক আছে আমি যাওঁ আমাৰ লেট হৈছে ঠিক আছে পুনৰ লগ পাম আকৌ ইয়ালৈ আহি থাকিলে ভাল পাম নিশ্চয় আহি থাকিম ইমান ধুনীয়াকৈ ডাঙৰ বোৱাৰীয়ে ৰান্ধি খুৱালে ডাঙৰ বোৱাৰীৰ হাতে খাবলৈ পুনৰ আহিম নে ডাঙৰ বোৱাৰী মই ৰন্ধা খাবলৈ আহিব সৰু বোৱাৰী তুমিও চেষ্টা কৰিবা তুমি ৰন্ধাও খাবলৈ এদিন আহিম কেনেকুৱানো ৰন্ধা খাই চাবলৈ হ'ব বাৰু মা মইতো একো ৰন্ধা নাছিলো মই পাকঘৰলৈকে যোৱা নাছিলো আপুনি মোৰ প্ৰশংসা মিছাতে কিয় কৰিলে মই এইবোৰ ভাল নাপাওঁ কিন্তু ডাঙৰ বোৱাৰী মানুহে মানুহৰ প্ৰশংসা কৰিলে ভাল পায় আৰু তুমি বেয়া পাইছা যে মিছা প্ৰশংসা মই ভাল নাপাওঁ একো নাই দিয়া সেই গাঁৱৰ দুখীয়া ঘৰৰ এইজনীক প্ৰশংসা কৰাতকৈ তোমাৰ প্ৰশংসাই ঠিক আছে তৰা মোৰ বাবে চাহ একাপ বনা হ'ব মা তৰা চৰি মই এইবোৰ নাজানোৱেই এনেই মোৰ প্ৰশংসাই কৰি দিলে মই একো ৰন্ধাই নাই ঠাণ্ডা পানী এগিলাচো মই আলহীক দিয়া নাইকিয়া মোৰ প্ৰশংসা মিছাতেই কৰিছে হ'ব দিয়ক বৌ একো নহয় আপোনাৰ প্ৰশংসা কৰা মোৰ প্ৰশংসা কৰা একেই কথাহে আলহীয়ে যেনিবা আপোনাক ভাল বুলি শলাগিলে তাত একো আপত্তি নাই বৌ আপুনি চাহ খাব নেকি মই এতিয়া চাহ নাখাওঁ তুমি অলপ ৰেষ্ট লোৱা বুঢ়ীৰ আলপৈচান ধৰি থাকিব নালাগে একো নহয় বৌ বাবা তুমি আহিবা বুলি এবাৰো খবৰ নিদিলা যে মোক নে তুমি আহিবা বুলি এইজনীক খবৰ দিছিলা মোকহে খবৰ নিদিলা তাই জানে মানে সকলোবোৰ মা মই নাজানো তোক সোধা নাই মই বাবা তোমাক মই কিবা এটা সুধি আছো নোকোৱা কিয় নাই দিয়া মই তৰাকো খবৰ দিয়া নাই তোমাকো খবৰ দিয়া নাই কি হ'ল মই নিজৰ ঘৰখনলৈ খবৰ নিদিয়াকৈ আহিব নাপায় নেকি মা এনেকৈ কিয় কৈছা এইখন তোমাৰেই ঘৰ তোমাৰ ঘৰখনলৈ তুমি খবৰ নিদিয়াকৈ আহিব নাপায় বুলি মই কোৱা নাই কিন্তু তুমি ঘৰখনলৈ আহিছা খবৰ এটা দিব লাগে তোমাৰ পছন্দ মতেতো কিবা এটা ৰান্ধি থলোহেঁতেন তুমি ৰান্ধিলাহেঁতেন আৰু কোনে ৰান্ধিব ৰাতিপুৱাৰ পৰা গধূলিলৈকে পাকঘৰকে আদি কৰি সকলোবোৰ কাম ময়েই কৰিব লাগে বোৱাৰী দুজনী নামতেহে হ'ল তুমিতো জানাই বাবা তোমাৰ নবৌ মানে ডাঙৰ বোৱাৰীয়ে একো কামেই নকৰে ভাবিছিলো সৰু বোৱাৰী গাঁৱৰ পৰা আনিছো তাই অলপ কাম কাজে মোক সুখ দিব কিন্তু নাই তাইও সেই একেই ৰুমৰ ভিতৰত সোমাই আৰু মোবাইল টিপি টিপি কিনো কৰি থাকে তাইহে জানে হয় নেকি তৰা এয়া কি শুনিছো হয়নে কথাবোৰ তাই আৰু তোমাৰ আগত সঁচাবোৰ হৈ কাঢ়ি দিবনে হয় আৰু মই কৈছো মোৰ কথাকে বিশ্বাস কৰা ঠিকে আছে মা মই তোমাৰ কথাকে বাৰু বিশ্বাস কৰিছো কিন্তু ঘৰখনতো কাম কৰা মানুহ আছিল সেইখিনি কিয় ঘৰৰ পৰা গুচি যাবলগীয়া হ'ল কোনে বাধ্য কৰিলে সেইখিনিক চাকৰি এৰি ঘৰৰ পৰা যাবলৈ আচলতে ঘৰৰ বন কৰা মানুহকেইটাক আহিবৰ অসুবিধা হ'ল নহয় সিহঁতৰ ভাত ৰন্ধা গৰাকীৰ ল'ৰা ছোৱালীহাল ডাঙৰ হৈছে তাইক লোকৰ ঘৰত কাম কৰিবলৈ নিদিয়ে বাকী ঘৰ ঝাৰু দিয়া ঘৰ মোচা সেই গৰাকীও আজিকালি কিবা এটা বাহানা বনাই নহায়ে হ'ল ঠিকেই আছে মা সৰুতে তুমি মোক শিকাইছিলা যে মিছা কথা ক'ব নালাগে মিছা কথা মহাপাপ এতিয়াচোন মোৰ এনে লাগিছে মোক মায়ে শিকাইছে মিছা কথা ক'বলৈ মই মাৰ পৰা মিছা কথা ক'বলৈ শিকিব লাগিব বাবা এইবোৰ তুমি কি কৈছা মই কি কৈছো তুমি হয়তো ভালকৈ বুজিছা মই দিল্লীৰ পৰা চাকৰি ৰিজাইন দি একেবাৰে ইয়ালৈ গুচি আহিলো কি দিল্লীৰ ইমান ধুনীয়া চাকৰি ইমান এটা ভাল চাকৰি এৰি ইয়ালৈ কিয় গুচি আহিলা তুমি দিল্লীৰ চাকৰিটো ভাল দৰমহাও পাওঁ কিন্তু তাত মই মোৰ পত্নীক যে নাপাওঁ মোৰ পত্নীক লগত লৈ যাম বুলি ক'লো তুমি তাইক মোৰ লগত যাবলৈ নিদিলা কাৰণ তাই গুচি গ'লে এইখন ঘৰৰ চাকৰণিৰ কাম কোনে কৰিব আৰু মই মোৰ পত্নীৰ পৰা ইমান দিন আঁতৰি থাকিব নোৱাৰো কাৰণ মই তাইক ভাল পাই বিয়া পাতিছো আমাৰ বিয়া হোৱাৰ আগত 4 বছৰ আমি দুয়োটাই ইটোৱে সিটোক ভাল পাইছিলো তাইক এৰি মই আঁতৰত থকাটো ইমান সহজ নহয় গতিকে মই সেই চাকৰি ৰিজাইন দি ইয়ালৈ গুচি আহিলো ইয়ালৈ অহাৰ আগতে মই বহুত জেগাত ডকুমেণ্ট পঠাইছিলো এটা চাকৰি পাইছো কোম্পানীৰ জব কিন্তু দৰমহা ঠিকেই আছে মই ইয়াতে থাকি ইয়াতে চাকৰি কৰিম সেইটো বাৰু ভালেই কথা নিজৰ চকুৰ আগত থাকিলে ভালেই আৰু এইবোৰ কি কথা কৈছা তুমি এইক মই কি কামত লগাইছো তাই কিবা এটা ফোন কৰি তোমাক লগালেই সকলো মানি ল'বা নেকি মোক তৰাই একো কথা লগোৱা নাই মই যি জানিছো নিজে মানুহক সুধি লৈ জানিব পাৰিছো বাদ দিয়া এতিয়া সেইবোৰ তোমাক তোমাৰ গুড নিউজটো দিয়াই নাই নহয় মই এইখন ঘৰত নাথাকো আজিৰ পৰা তৰা আৰু মই বেলেগকৈ থাকিম কি
সেইটো গুড নিউজ নেকি? এজনী মাকৰ বুকৰ পৰা পুত্ৰ ওলাই যাবলৈ ওলাইছে, সেইটো গুড নিউজ হ'ল। গুড নিউজ। অকল তোমাৰ পুত্ৰই নহয় নহয়, তোমাৰ সৰু বোৱাৰীও যাব, যিজনী গাঁৱৰ দুখীয়া ঘৰৰ বাবে তুমি নিজৰ সৰু বোৱাৰী বুলি পৰিচয় দিবলৈ লাজ কৰা। সেইজনী এখন ঘৰত থাকি কি কৰিব? মোৰ লগত যাব। এই মানে তলে তলে বহুত ষড়যন্ত্ৰ কৰিলে। সেই কুলক্ষণীয়ে ঘৰ ভাঙিহে এৰিব। মা, মই একো কৰা নাই, আৰু বিপ্লৱ, তুমি কি কথা কৈছা এইবোৰ? নিজৰ ঘৰখন এৰি ক'ৰবাত থাকিবগে পাৰি নেকি বাৰু? মই নাযাওঁ নিজৰ ঘৰ এৰি। নিজৰ ঘৰ? কোনখন নিজৰ ঘৰ? এইখন ঘৰত কোনদিনা তুমি নিজৰ যেন অনুভৱ কৰিছিলা? কোনদিনা তুমি শাহু মাৰ পৰা মাৰ মৰম পাইছিলা? মই আৰু সহ্য কৰি নাথাকো। মই নোৱাৰো তোমাক এইদৰে চাব। তোমাক আমাৰ ভাল পোৱাৰ শপত, মোৰ লগত তুমি যাব লাগিব। আৰু মা, মোক তৰাই এদিনো এইবোৰ কথা কোৱা নাইকিয়া। মই কথাবোৰ কেনেকৈ জানিলো জানানে তুমি? তৰাই নকলে আৰু কোনে কব? আমাৰ ঘৰত আগত পৰা কাম কৰিবলৈ আহি থকা ৰূপালীয়ে ক'লে। ৰূপালী এদিন এইখন ঘৰলৈ আহিছিল। তেতিয়া তাই তুমি মোৰ পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰা দেখি গৈছিল। তাই মোক তেতিয়াই ফোন কৰি কৈছিল সকলোবোৰ কথা। তাই বোলে ঘৰখনৰ সকলোবোৰ কথা ঘৰৰ ড্ৰাইভাৰজনৰ পৰাও গম পাই গৈছিল। মই মোৰ পত্নীৰ লগত বেয়া হোৱা চাব নোৱাৰো। আৰু আমাৰ ছ'চাইটি যে, আমাৰ কাষৰ ঘৰৰ মীনা আন্টিয়েও মোক সকলোবোৰ কথা ক'লে। যিটো তৰা আৰু তোমালৈ যিমানবাৰ ফোন কৰো, মই মীনা আন্টিলৈও সিমানবাৰেই ফোন কৰি মই তৰাৰ বিষয়ে সুধো, ঘৰখনৰ বিষয়ে সুধো। এইটোত মোৰ লাজ লাগে, হানক ডিষ্টাৰ্ব দি ঘৰৰ কথা সুধিবলৈ। কিন্তু কি কৰিবা, উপায় নাই মোৰ। তৰাই নকয় একো তোমাৰ বিৰুদ্ধে। আৰু তুমি তৰাৰ লগত যি ষড়যন্ত্ৰ কৰি আছা, যি অত্যাচাৰ কৰি আছা, সেইবোৰ তৰাই সদায় সহি থাকিব নোৱাৰে। তৰা, কাপোৰ পেক কৰা আৰু মোৰ লগত ওলোৱা। তোমাক মই শপত দি থৈছো, মনত ৰাখিবা। জীৱনত এক মুহূৰ্তৰ বাবেও যদি তুমি মোক সঁচা ভাল পাইছিলা, তেন্তে এতিয়াই মোৰ লগত এই ঘৰৰ পৰা ওলাই যাব লাগিব। বিপ্লৱ, সেয়া কি? মোৰ ল'ৰা মোৰ ওচৰৰ পৰা গুচি যাব? তুমি এয়া কি কৈছা ডাঙৰ বোৱাৰী? তুমিও যাবাগৈ? মা, আপুনিতো জানেই মোৰ পাপাৰ আৰু কোনো সন্তান নাই মোৰ বাহিৰে। পাপা আৰু মাৰ বয়স হৈছে, গতিকে মই এতিয়া মা আৰু পাপাৰ লগত থাকিব লাগিব। আৰু মই মোৰ মানুহজনৰ অবিহনে নোৱাৰো থাকিব। আৰু মোৰ সন্তান ৰিকি কেনেকৈ দেউতাকক এৰি থাকিব? আৰু মই ৰিকিক এৰি কেনেকৈ থাকিম? সেইকাৰণে আমি গোটেই ফেমিলিটো মাৰ ঘৰতে চিফ্ট হ'ম বুলি ভাবিছো। আমি তাতেই থাকিম। আপুনি চিন্তা নকৰিব, আপোনাৰ পুতেক ঘৰ জোৱাই হিচাপে নহয়, বেলেগভাৱেই থাকিব, নিজৰ পুতেক হিচাপে থাকিব তাত। ঘৰ জোৱাই বুলি নাভাবে মোৰ মা দেউতাই, পুতেক বুলি ভাবিব। সৰুটো যোৱা আজি 6 মাহ হোৱাই নাই, আকৌ তুমিও মোৰ ডাঙৰ পাপাক লৈ যোৱাগৈ। চৰি মা, বেয়া নাপাব। মইতো এইটো প্লেন আগতেই বনাই থৈছিলো। বিয়াৰ আগতে এইটো চুক্তি আছিল মোৰ আৰু আপোনাৰ ডাঙৰ পুতেকৰ। এতিয়া মোৰ মা দেউতা অসহায় হৈছে, মা দেউতাৰ ওচৰত কাৰোবাক লাগে, সেইবাবে মই যাব ওলাইছো। কিন্তু আমাৰোতো বয়স হৈছে। আমি 2টা ল'ৰা জন্ম দিলো, এটা ল'ৰাই আমাক শুশ্ৰূষা কৰিবলৈ আমাৰ লগত নাথাকিব নেকি? তুমি তোমাৰ মা দেউতাৰ কথা ভাবি যাবলৈ ওলাইছা, কিন্তু মোৰ আৰু তোমাৰ দেউতাৰ শহু দেউতাৰ কথা কি ভাবিছা? অকলতো ময়ে আপোনাৰ বোৱাৰী নহয়, অকলতো আপোনাৰ ডাঙৰ পুতেকেই আপোনাৰ পুতেক নহয়, আপোনাৰ আৰু এটা পুতেক আছে আৰু এজনী বোৱাৰী আছে। আমি কিবা এটা পৰিস্থিতিত পৰি যাবলগীয়া হৈছে। আপোনাৰ সৰু বোৱাৰী আৰু সৰু পুতেকক ঘৰলৈ মাতি আনক। সেয়াতো আপোনাৰ কাৰণেই এই ঘৰ এৰি গৈছে। বুজিছো তাই দুখীয়া ঘৰৰ আছিল, আপুনি তাইৰ লগত এনেকুৱা ব্যৱহাৰ কেতিয়াও কৰিব নালাগিছিল। মই আপোনাক আগৰ পৰাই কৈ আছিলো, আপুনি আপোনাৰ ভুলৰ বাবে পস্তাইছে। আৰু এটা কথা, আপুনি ভাল সংস্কাৰ নিদিলেই আপোনাৰ সন্তানক, সেইবাবেহে আপোনাৰ সন্তানে আপোনালোকৰ কথা নাভাবে। কিন্তু মোক মোৰ মা দেউতাই ভাল সংস্কাৰ দি থৈছিল, সেয়ে মই মোৰ মা দেউতাৰ কথা ভাবো। চৰি, মোক আৰু জোৰ নকৰিব, মই যাওঁ, লেট হৈছে। আমি 2টা কাৰ মুখলৈ চাই জীয়াই থাকিম? ডাঙৰ পু বোৱাৰী, সৰু পু বোৱাৰী, নাতি সকলোৱে আমাক এৰি গুচি গ'ল। আমি কাৰ মুখলৈ চাই জীয়াই থাকিম? হৈ চোৱা, আমাৰ মা দেউতা নহয়নে? মা দেউতাৰ দৰে লাগিছেচোন। তাকেই মই চাই আছো, সৈয়া মা আৰু দেউতা ৰাস্তাত এইদৰে অকলে অকলে খোজকাঢ়ি ফুৰিছে। আজি যদি মই মা দেউতাৰ লগত থাকিলোহেঁতেন বা তুমি থাকিলাহেঁতেন, মাহঁতৰ এনেকুৱা অৱস্থা নহয়। আমি গুচি অহা এবছৰ হোৱাই নাই, চোৱা মাহঁতৰ অৱস্থা। নাপায় নহয় এনেকুৱা কৰিব মায়ে তোমাৰ লগত। হ'ব দিয়া, মায়ে যি কৰিলে সেয়া মা হিচাপে কৰিলে। আমি ঘৰ এৰি আহি বহুত ডাঙৰ ভুল কৰিলো জানানে? মা দেউতাক এই অৱস্থাত মই চাব নোৱাৰো। তুমি কিন্তু মা দেউতাক নমতাকৈ নাথাকিবা, মাতিব লাগিব। আমি ঘৰ এৰি আহি একো ভুল কৰা নাই। মা দেউতাক নমতাকৈ কিয় থাকিম? মাতিম। মা দেউতাই সেইখন ঘৰলৈ যাবলৈ মানা কৰি থৈছে বাবেইতো মই যোৱা নাই। এনেইতো একেবাৰে মা দেউতাক এৰি দিয়া নাছিলো।
মাহেকৰ মূৰত খবৰ এটা মই ল'লোহেঁতেন বা সপ্তাহৰ মূৰতো খবৰ এটা ল'লোহেঁতেন। ফোন কৰিবলৈও নিদিয়ে, ফোনৰ নাম্বাৰেই বোলে ডিলিট কৰিলে। মা দেউতা আপোনালোক? ভবা নাছিলো ৰাস্তাত তহঁতক দেখিম বুলি। তহঁতে আমাক এৰি থৈ যি আহিলি, আমাৰ কথা একো নাভাবিলি। এতিয়া কিয় মাতিছ মা দেউতাৰ বুলি? আমি তহঁতৰ মা দেউতা নহয়। আমি মৰিলো বুলি নাভাব কিয়? আমি অসহায় মা দেউতা, এতিয়া ইটোৰ সিটোৰ বাহিৰে আমাৰ ভৰসা কোনো নাই। মা এনেকৈ কিয় কৈছে? মা দেউতা আপোনালোক এনেকৈ ৰাস্তাত আৰু এই অৱস্থাত? মা কি হ'ল? ৰাস্তালৈ এনেকৈ গাড়ী ড্ৰাইভাৰ এইবোৰ কি হ'ল? ঘৰতনো কেইখন গাড়ী আছিল? গাড়ী দুখন আছিল। এখন তোৰ টকাৰে কিনা বাবে তই লৈ আহিলি, আনখন তহঁতৰ ককাইৰৰ টকাৰে কিনা বাবে সি লৈ গ'ল। আমি দুটা এনেকৈ আছো আৰু দে। আমাৰ গাড়ীখন বিক্ৰী কৰি দিলো। দেউতাই চাকৰি কৰিছিল যদিও ৰিটায়াৰমেণ্টৰ পইচাখিনি তহঁতৰ বিয়াতেই খৰচ কৰিলে। তহঁত দুটাই দুখন নতুন গাড়ী ললি বাবে আমাৰখনো বিক্ৰী কৰি দিছিলো। এতিয়া আমি এই অৱস্থাত। কিন্তু দাদা আৰু বৌটো আপোনালোকৰ লগত আছিল। দাদা আৰু বৌ ক'ত গ'ল? দাদা আৰু বৌয়ে এনেকৈ এৰি দিছে যে? তই এৰি থৈ আহিছিলি নহয়। তই জানো ভাবিছিলি তোৰ বাপেৰ মাৰৰ কথা? কেৱল ঘৈণীয়েৰৰ কথাহে ভাবিছিলি। সিহঁতেও মোক এৰি থৈ গুচি গ'ল। কি দাদা আৰু নবৌ আপোনাৰ লগত নাথাকে? নাথাকে। কি কৈছে দেউতা? দাদা আৰু নবৌ? সিহঁতো নিজৰ মাক দেউতাক অকলশৰীয়া, মাক দেউতাকৰ আন কোনো সন্তান নাই বাবে বোৱাৰীয়ে মোৰ ল'ৰাক লৈ গুচি গ'ল। কি? মা দেউতা আপোনালোকে অলপো চিন্তা নকৰিব। আপোনালোকৰ ডাঙৰ পুত্ৰ ডাঙৰ বোৱাৰী আপোনাৰ লগত নাথাকিব পাৰে, কিন্তু আপোনাৰ সৰু পুত্ৰ আৰু সৰু বোৱাৰী এতিয়াও জীয়াই আছো। আমি আপোনালোকৰ লগত থাকিম। আমি ভাড়া ঘৰৰ পৰা আপোনালোকৰ লগত থাকিবলৈ গুচি যাম। তুমি এইবোৰ কি কৈছা? এইবোৰ তুমি অকলে লোৱা সিদ্ধান্ত নহয়। আৰু মোৰ সিদ্ধান্তত প্ৰশ্ন কৰিবলৈও তোমাৰ অধিকাৰ নাই। যি মা দেউতাই ইমান কষ্ট কৰি তোমালোকক ডাঙৰ কৰিলে, যি মা দেউতাই নাখাই খোৱালে, যি মা দেউতাই তোমালোকক লৈ সপোন দেখিলে, বিয়া পাতি তোমালোক আঁতৰি গুচি আহিলা। সেয়া তোমালোকে কি ভাল কৰিলা? মোক মোৰ মতে সিদ্ধান্ত ল'বলৈ দিয়া। মই মা দেউতাক এইদৰে চাব নোৱাৰো। মই মা দেউতাৰ লগত মা দেউতাৰ ঘৰত থাকিম, আমাৰ ঘৰত। যদি তুমি মোৰ লগত থাকিব বিচাৰা তেন্তে যাবা, যদি নিবিচাৰা তুমি ভাড়া ঘৰতে থাকিবা। বোৱাৰী? মা মই আপোনালোকৰ সৰু বোৱাৰী আগতে যেনেকুৱা আছিলো এতিয়াও সেই একেই হৈ আছো। মাথো আপোনাৰ সৰু পুতেকৰ শপতৰ বান্ধোনত বান্ধ খাইহে মই সেই ঘৰ এৰি ভাড়া ঘৰলৈ আহিবলগীয়া হ'ল। মই আপোনালোকক এৰি ভাড়া ঘৰলৈ আহিব একেবাৰে বিচৰা নাছিলো। মই পুনৰ আপোনালোকৰ লগত থাকিম। মোক মোৰ স্বামীয়ে লগ দিয়ে নিদিয়ে সেইটো পিছৰ কথা। মই মোৰ মা দেউতাক এইদৰে অকলশৰীয়া হ'বলৈ নিদিওঁ। এই বয়সত মা দেউতাই এইদৰে অকলে ঘূৰি ফুৰিব, সেইটো অসম্ভৱ। মই থাকোঁতে আপোনালোকৰ একো নহয়। মই থাকিম আপোনালোকৰ লগত। বোৱাৰী, সৰু বোৱাৰী, মোক ক্ষমা কৰি দিবা। মই টকা পইচা, মই গাঁও চহৰ এইবোৰৰ বিচাৰ কৰিলোঁ, কিন্তু মনটো বুজিবলৈ চেষ্টাই নকৰিলোঁ। তোমাৰ মনটো ইমান সৰল, তোমাৰ মনত মৰম আছে, আৱেগ অনুভূতি বুজা তুমি, কিন্তু মই তোমাক বুজিয়েই নাপালোঁ। মই তোমাক কৈছিলো, সৰু বোৱাৰী গাঁৱৰ দুখীয়া ঘৰৰ হলেও তাইৰ অন্তৰখন বহুত ভাল। তাইৰ অন্তৰৰ ফালৰ পৰা চহকী। তুমিহে বুজি নাপালা। মোক ক্ষমা কৰি দিবানে সৰু বোৱাৰী? আজি মোৰ লগত থাকিবলৈ তুমি ওলাইছা। মা মোক কিয় ক্ষমা খুজিব লাগে? মইতো আপোনাৰেই জীয়েক। দেখিলা মা, তোমাৰ সৰু বোৱাৰীৰ অন্তৰখন। তাই তোমাক বহুত বেছি ভাল পায়, সন্মান কৰে। এই ছমাহে মোৰ লগত আছে যদিও তাই প্ৰতিদিনে তোমালোকৰ কথা কৈছে। এনেকুৱা এটা দিন পাৰ হোৱা নাই যিটো দিনত তাই তোমালোকৰ কথা মোক কোৱা নাইকিয়া। প্ৰতিটো দিনে তোমালোকৰ কথা কৈ থাপনাত সেৱা জনাইছে। আৰু তাই অন্তৰত কেৱল তোমালোক শহু শাহুৰ নহয়, মা দেউতাৰ হিচাপে আছা। তোমালোকেহে তাইক বুজি নাপালা। এতিয়া আৰু এনে ভুল নহয় সৰু বোপা। তই তোৰ পত্নীৰ লগত আমাৰ ঘৰলৈ যাবি, নিজৰ ঘৰখনলৈ যাবি, নে ভাড়া ঘৰতে থাকিবি? যাম মা। মই এনেকুৱা এজনী পত্নীক অকলশৰীয়া কৰিব নোৱাৰো। এনেকুৱা এজনী পত্নীক মই হেৰুৱাব নোৱাৰো, যি মোৰ লগতে মোৰ মা দেউতাকো সন্মান কৰে। সিমান সৰল অন্তৰৰ এজনী পত্নীক মই কেনেকৈ এৰো? আৰু মই তাইক বহুত বেছি ভাল পাওঁ। মই গোটেই জীৱন তাইৰ লগত থকাৰ প্ৰতিশ্ৰুতিয়ে দিছিলো। আৰু এতিয়া মই হাঁহি মুখেৰে মোৰ মা দেউতা আৰু মোৰ পত্নীৰ লগত একেখন ঘৰতে থাকিবলৈ পাম। ঠিকেই কৈছ বাবা। সেইজনী আমাৰ ঘৰৰ লখিমী বোৱাৰী, আমাৰ সৰু বোৱাৰী, গাঁৱৰ দুখীয়া ঘৰৰ পৰা অনা আমাৰ মৰমৰ সৰু বোৱাৰী।